টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীলৈ বৰ্তমান সময়ত ডাঙৰ খবৰ আহিছে কিয়নো অসমত লোকপিয়ল হ'ব 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল আৰু 17 আগষ্টৰ পৰা চৰকাৰী বিষয়া যাব আপোনাৰ ঘৰলৈ গতিকে বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ কিয়নো অসমত হ'ব লোকপিয়ল আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম মেড বিগ ব্ৰেকিং ডাঙৰ খবৰ অসমত হ'ব লোকপিয়ল ৰাজ্যৰ কোটি কোটি লোকলৈ বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ খবৰ বিশেষকৈ ৰাজ্যবাসীলৈ বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ 2 আগষ্টৰ পৰা অসমত হ'ব লোকপিয়ল 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়া 17 আগষ্টৰ পৰা আপোনাৰ ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত এই প্ৰক্ৰিয়া চলিব প্ৰায় ৮৫,০০০ কৰ্মী নিয়োজিত হ'ব এই প্ৰক্ৰিয়াত গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীলৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে লোকপিয়ল সন্দৰ্ভত জুনত আৰম্ভ হ'ব গণনাকাৰী বিষয়াৰ প্ৰশিক্ষণ আৰু এই কথা জনাইছে ৰাজ্যিক লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে জুনৰ পৰা লোকপিয়লৰ যিসমূহ চৰকাৰী বিষয়া থাকিব তেওঁলোকক প্ৰশিক্ষণ দিয়া হ'ব আৰু 17 ছেপ্টেম্বৰৰ পৰা ঘৰে ঘৰে যাব চৰকাৰী বিষয়া আপোনাৰ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ অসমত লোকপিয়ল হ'ব 2011 চনৰ পিছত এইবাৰ 2026 বৰ্ষত অসমত লোকপিয়ল হ'ব আগষ্টৰ পৰা আপোনাৰ ঘৰলৈ যাব চৰকাৰী বিষয়া 17 আগষ্টৰ পৰা আপোনাৰ ঘৰলৈ যাব লোকপিয়লৰ বিষয়া আৰু আপোনাৰ ঘৰত গৈ তথ্য সংগ্ৰহ কৰিব সকলো তথ্য সাজু কৰি ৰাখক কিয়নো 17 ছেপ্টেম্বৰৰ পৰা চৰকাৰী বিষয়া যাব আপোনাৰ ঘৰলৈ প্ৰায় ৮৫,০০০ চৰকাৰী বিষয়া এই কামত নিয়োজিত কৰোৱা হ'ব আৰু তেওঁলোকক জুনৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব অসমত লোকপিয়ল হ'ব ইতিমধ্যে স্পষ্ট কৰিছে এই কথা দীৰ্ঘদিনীয়া বিৰতিৰ পিছত অসমত পুনৰ আৰম্ভ হ'বলৈ গৈ আছে জনগাঁথনি নিৰ্ণয়ৰ আটাইতকৈ ডাঙৰ প্ৰক্ৰিয়া লোকপিয়ল ৰাজ্যিক লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে এই সন্দৰ্ভত স্পষ্টকৈ ঘোষণা কৰিছে এই কথা ৰাজ্যখনৰ বা অসমৰ ভৱিষ্যত উন্নয়নৰ ৰেখাচিত্ৰ তৈয়াৰ কৰাৰ লক্ষ্যৰে এইবাৰ প্ৰশাসনে অত্যন্ত তৎপৰ হৈ এইসমূহ কাম কৰিব অসমত এই বিশাল অভিযানটো কেনেকৈ পৰিচালিত হ'ব এই সন্দৰ্ভতো মন্তব্য আগবঢ়াইছে লোকপিয়লৰ দৰে এটা জটিল কামৰ বাবে দক্ষ জনশক্তিৰ প্ৰয়োজন সেইবাবে অহা জুন মাহৰ পৰাই নিৰ্বাচিত গণনাকাৰী বিষয়া আৰু কৰ্মচাৰীসকলৰ বিশেষ প্ৰশিক্ষণ শিবিৰ আৰম্ভ হ'ব ইয়াত তথ্য কেনেকৈ সংগ্ৰহ কৰিব লাগে আৰু ডিজিটেল মাধ্যমৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে সেইসমূহৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব আগষ্টৰ 2 তাৰিখৰ পৰা ৰাজ্যজুৰি লোকপিয়লৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ'ব আৰু এইটোৱে হ'ব আটাইতকৈ গুৰুত্বপূৰ্ণ সময় 17 ছেপ্টেম্বৰ 17 আগষ্টৰ পৰা চৰকাৰী বিষয়াসকলে প্ৰত্যেকটো পৰিয়ালৰ দুৱাৰে দুৱাৰে গৈ তথ্য সংগ্ৰহ কৰিব 15 ছেপ্টেম্বৰৰ ভিতৰত এই ঘৰে ঘৰে যোৱা অভিযান সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে অৰ্থাৎ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰৰ ভিতৰত প্ৰত্যেকৰে ঘৰলৈ চৰকাৰী বিষয়া যাব বা লোকপিয়লৰ বিষয়া যাব আৰু এই সময়ৰ ভিতৰতে এই কেইটা দিনৰ ভিতৰতেই সকলো তথ্য সংগ্ৰহ কৰা হ'ব প্ৰায় ৮৫,০০০ কৰ্মীৰ বিশাল বাহিনী এই প্ৰক্ৰিয়াটোত নিয়াৰিকৈ সম্পাদন কৰোৱা হ'ব ইয়াৰ ভিতৰত শিক্ষক চৰকাৰী কৰ্মচাৰী বিশেষভাৱে প্ৰশিক্ষিত স্বেচ্ছাসেৱক থাকিব ৰাজ্যৰ প্ৰতিটো চুক কোণ সামৰি ল'বলৈ এই বিশাল বাহিনীটোৱে কাম কৰিব আৰু জুনৰ পৰা তেওঁলোকক প্ৰশিক্ষণ দিয়া হ'ব লোকপিয়ল হৈছে এখন ৰাজ্যৰ কাৰণে বা এখন দেশৰ কাৰণে এটা অন্যতম গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া কিয় এই গুৰুত্বপূৰ্ণ লোকপিয়ল কেৱল মানুহ গণনা কৰা কামেই নহয় ইয়াৰ দ্বাৰা কেইবাটাও দিশত লাভজনক ফল পোৱা যায় ৰাজ্যত কিমান দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল আছে বা কাৰ কি সুবিধাৰ প্ৰয়োজন তাৰ সঠিক তথ্য ইয়াৰ জৰিয়তে পোৱা যায় অৰ্থাৎ গ্ৰাউণ্ড জিৰোত এইসমূহ ছাৰ্ভে কৰা হয় আৰু গ্ৰাউণ্ড জিৰোত
সেই সকল লোকৰ বা জনতাৰ কি সমস্যা আছে, দৰিদ্ৰ সীমাৰেখা তলৰ লোক কিমান আছে, সেই সকলো তথ্য ইয়াত ওলাই পৰে আৰু তাৰ ফলত চৰকাৰে চৰকাৰী আঁচনি প্ৰযোজ্য বা আৰম্ভ কৰিবলৈ সুবিধাও হয়। আনহাতে নতুন স্কুল, হাস্পতাল বা পথ নিৰ্মাণৰ পৰিকল্পনা কৰোঁতে লোকপিয়লৰ তথ্যই প্ৰধান ভিত্তি হিচাপে কাম কৰে। যদি আপোনাৰ গাঁৱত বৰ্তমান সময়তো যদি এখন স্কুল নাই, হাস্পতাল নাই, তেন্তে লোকপিয়লৰ জৰিয়তে তাক ছাৰ্ভে কৰা হয় আৰু সেই ছাৰ্ভেৰ জৰিয়তে চৰকাৰে সেই গাঁওখন বা সেই অঞ্চলটোলৈ কি প্ৰয়োজন হয় সেইসমূহৰ ওপৰত উমান পায় আৰু চৰকাৰী সুবিধা আগবঢ়ায়। সমষ্টি নিৰ্ধাৰণৰ পৰা আৰম্ভ কৰি চৰকাৰী সাহায্য বিতৰণলৈকে সকলোতে এই তথ্যৰ প্ৰয়োজন হয়। গতিকে লোকপিয়ল হৈছে এটা অন্যতম গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। 2011 চনত হৈছিলে আৰু এইবাৰ 2024 হ'ব লোকপিয়ল। অসমৰ দৰে এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্যত লোকপিয়লৰ প্ৰক্ৰিয়াটো অতিশয় সংবেদনশীলো হয় আৰু অতি গুৰুত্বপূৰ্ণ। আগষ্ট মাহৰ পৰা হ'বলগীয়া এই অভিযানে ৰাজ্যখনৰ জনগাঁথনি আৰু আৰ্থ সামাজিক স্থিতিৰ এক স্বচ্ছ ছবি দাঙি ধৰিব বুলি আশা কৰা হৈছে। ইতিমধ্যে অসমৰ প্ৰায়সমূহ ঠাইত চৰকাৰী উন্নয়নমূলক কাম হৈছে, সকলোৱে সুবিধা লাভ কৰিছে। চৰকাৰী আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰি পৰ্যন্ত সকলোৱে এইসমূহ সুবিধা লাভ কৰিছে। গতিকে লোকপিয়ল হৈছে কেৱল মাত্ৰ জনসংখ্যা বা জনগাঁথনি নিৰ্ণয় নহয়, এখন ৰাজ্যৰ প্ৰত্যেকখন জিলাৰ প্ৰত্যেকটো সমষ্টিৰ প্ৰত্যেকখন গাঁৱৰ প্ৰতিটো চুকৰ পৰা সকলো সমস্যা কি প্ৰয়োজন সেই সকলোবিলাক চৰকাৰৰ ওচৰলৈ লৈ অনাটো সহায় কৰে। গতিকে প্ৰতিগৰাকী ৰাজ্যবাসীলৈ এটা গুৰুত্বপূৰ্ণ খবৰ, অসমত লোকপিয়ল আৰম্ভ হ'ব। আগষ্টৰ পৰা আপোনাৰ ঘৰলৈ যাব চৰকাৰী বিষয়া আৰু আপোনাৰ পদূলিত টুকুৰ দিব বা দুৱাৰত টুকুৰ দিব। গতিকে আপুনিও সাজু কৰক নথিপত্ৰ। 2 আগষ্টৰ পৰা ৰাজ্যত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা আপোনাৰ ঘৰৰ দুৱাৰত টুকুৰ দিব চৰকাৰী বিষয়াই। যিসমূহ তথ্য লাগে, যিসমূহ ডাটা তেওঁলোকক লাগে, সেই সকলো ডাটা তেওঁলোকে সংগ্ৰহ কৰিব। তাৰ ভিত্তিতেই লোকপিয়ল হ'ব। 2011 চনত লোকপিয়ল হৈছিলে আৰু এইবাৰ 2024 বৰ্ষত লোকপিয়ল হ'ব। গতিকে সাজু হওক, আগষ্ট মাহৰ পৰা লোকপিয়ল হ'ব অসমত। 2 আগষ্টৰ পৰা ৰাজ্যত লোকপিয়ল হ'ব আৰু এই 17 আগষ্টৰ পৰা আৰম্ভ কৰি 15 ছেপ্টেম্বৰ প্ৰায় এমাহ সময়জোৰা, এই এমাহৰ ভিতৰতেই প্ৰায় 85,000 চৰকাৰী বিষয়া ৰাজ্যৰ প্ৰতিটো চুকে কোণে যাব আৰু ৰাজ্যৰ বা জনতাৰ পৰা সংগ্ৰহ কৰিব তথ্য, সকলো ডাটা তেওঁলোকে ল'ব। আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি ভোটাৰ কাৰ্ড, স্থায়ী ঠিকনা সকলো তেওঁলোকে সংগ্ৰহ কৰিব আৰু অসমত লোকপিয়ল হ'ব। আৰু লোকপিয়লৰ ফলত ৰাজ্যৰ জনসাধাৰণৰ উন্নয়ন হ'ব। আগষ্টৰ পৰা আপোনাৰ ঘৰলৈ যাব চৰকাৰী বিষয়া। ৰাজ্যবাসীৰ কাৰণে এক গুৰুত্বপূৰ্ণ খবৰ। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই অসমত আৰম্ভ হ'বলৈ গৈ আছে লোকপিয়লৰ প্ৰক্ৰিয়া। এই সন্দৰ্ভত ৰাজ্যিক লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। আগন্তুক 2 আগষ্টৰ পৰা আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী আৰম্ভ হ'ব। ইয়াৰ পাছতেই 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাম আৰম্ভ কৰিব। লোকপিয়লৰ বাবে নিযুক্তি দিয়া বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ অহা জুন মাহৰ পৰা আৰম্ভ হ'ব। আগষ্ট মাহৰ পৰা লোকপিয়লৰ কাৰণে গণনা আৰম্ভ হ'ব আৰু জুন মাহত যিসকল চৰকাৰী কৰ্মচাৰীয়ে লোকপিয়লত অংশগ্ৰহণ কৰিব বা তেওঁলোকক নিয়োজিত কৰোৱা হ'ব, তেওঁলোকক প্ৰশিক্ষণ দিয়া হ'ব। সেয়া লাগিলে ডিজিটেল মাধ্যমৰ জৰিয়তেই হওক বা কেনেকৈ তথ্য সংগ্ৰহ কৰিব লাগে, সকলো সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ'ব। কিয়নো নিয়াৰিকৈ বা নিকাকৈ এই লোকপিয়ল হ'ব বুলি সকলোৱে আশা কৰিছে আৰু প্ৰশাসনেও এই ক্ষেত্ৰত অত্যধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব চৰকাৰী বিষয়া। 17 আগষ্টৰ পৰা আপোনাৰ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া আৰু আপোনাৰ পদূলিত গৈ আপোনাৰ পৰিয়ালৰ তথ্য সংগ্ৰহ কৰিব। সকলো তথ্য সাজু কৰি ৰাখক, কিয়নো সকলো তথ্য গুৰুত্বপূৰ্ণ। এই বৃহৎ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ৰাজ্য চৰকাৰে বা প্ৰশাসনে প্ৰায় 85,000 কৰ্মীক নিয়োজিত কৰিব। গাঁৱে ভূঞে, চহৰে নগৰে প্ৰতিটো পৰিয়ালৰ সঠিক তথ্য লিপিবদ্ধ কৰিবলৈ বিশাল বাহিনী সাজু কৰা হৈছে।
ৰাজ্যিক লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে জনসাধাৰণক এই প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আৰু সঠিক তথ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। গতিকে আপুনি সঠিক তথ্য লোকপিয়লৰ যিসমূহ অফিচাৰ যাব বা বিষয়া যাব তেওঁলোকক দিব, যাৰ ফলত আপোনাৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে এক সকাহ পাব। কিয়নো লোকপিয়ল হ'ব, লোকপিয়লৰ ফলত গাঁৱে ভূঞে যিসমূহ অঞ্চল বৰ্তমানো পিছ পৰি আছে সেইসমূহ অঞ্চলো কিন্তু চৰকাৰে ঢুকি পাব বা চৰকাৰী আঁচনিয়ে ঢুকি পাব। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ, আগষ্টৰ পৰা অসমত লোকপিয়ল হ'ব। ইতিমধ্যে সকলো সাজু হৈছে। জুনৰ পৰা প্ৰশিক্ষণ দিয়া আৰম্ভ হ'ব আৰু 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল আৰু 17 আগষ্টৰ পৰা আৰম্ভ কৰি 15 ছেপ্টেম্বৰ পৰ্যন্ত এই প্ৰক্ৰিয়া বা এই তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া চলি থাকিব। আৰু এই এমাহজোৰা সময়ৰ ভিতৰত চৰকাৰী বিষয়া যি 85,000 চৰকাৰী বিষয়াই এই কামত নিয়োজিত কৰোৱা হ'ব, তেওঁলোকে ৰাজ্যৰ প্ৰতিটো চুকে কোণে গৈ তথ্য সংগ্ৰহ কৰিব।